সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি অষ্টম শ্ৰেণীৰ প্ৰথম পাঠটো তিথি জ্ঞানম এই পাঠটোৰ এটা বিশেষ প্ৰশ্ন যিটো প্ৰশ্নত পাঠটোৰ সম্পূৰ্ণ বিষয়বস্তু সোমাই থাকে সেই পাঠটোৰ প্ৰশ্নটো আগবঢ়াব বিচাৰিছোঁ তোমালোকে ভিডিঅ'টিৰ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবা তিথি জ্ঞানম এই পাঠটো এটি চিত্ৰৰ জৰিয়তে সম্পূৰ্ণ বিষয়বস্তু সোমাব পৰা যায় গতিকে ইয়াত চিত্ৰটো কেনেকুৱা ধৰণে হয় যে অমাৱস্যা পূৰ্ণিমা কেনেধৰণে আৰম্ভ হয় কেনেধৰণে শেষ হয় আৰু ইয়াত কেইটা পক্ষ থাকে তিথিসমূহৰ নাম আৰু এই তিথি অনুসৰি মহাপুৰুষসকলৰ জন্ম ইয়াত দেখুওৱা হৈছে তোমালোকে গতিকে চিত্ৰটো কেনেধৰণে অংকন কৰা হৈছে চাবা আৰু তেনেধৰণে চিত্ৰটো অংকন কৰিবলৈ চেষ্টা কৰিবা এতিয়া এই চিত্ৰটো চোৱা এই চিত্ৰটোত 15টা আমাৰ জোনৰ ছবি অংকন কৰা হৈছে অৰ্থাৎ জোনসমূহে কোনটো সময়ত কেনেকুৱা আকৃতি লয় এটা দিশত দেখুওৱা হৈছে পূৰ্ণিমাৰ পৰা পূৰ্ণিমা তাৰপিছতে ইফালে চতুৰ্দশী ত্ৰয়োদশী এনেধৰণে ওলটাকে আৰু ইফালৰ পৰা ধৰা হৈছে অমাৱস্যাৰ পৰা যে অমাৱস্যাত যোনটো কি হৈছে সম্পূৰ্ণ অন্ধকাৰ হৈ গৈছে অমাৱস্যাৰ পিছতে ক্ৰমাগতভাৱে প্ৰতিপদা দ্বিতীয়া তৃতীয়া কেনেধৰণে পোহৰ হৈ হৈ আহি আছে যোনটো চতুৰ্থী পঞ্চমী ষষ্ঠী সপ্তমী অষ্টমী নৱমী দশমী একাদশী দ্বাদশী ত্ৰয়োদশী চতুৰ্দশী পঞ্চদশীত কি আছে পূৰ্ণিমা বা অমাৱস্যা মানে ইয়াত পূৰ্ণিমা বা অমাৱস্যা দেখুওৱা হ'ল গতিকে চিত্ৰটো তোমালোকে এনেধৰণে যে অংকন কৰিব লাগিব সেইটো কথা নহয় কিন্তু গ্ৰহসমূহৰ গ্ৰহটোৰ গতি যেনেকুৱা ধৰণে আছে ক্ৰমাগতভাৱে পোহৰৰ পৰা আন্ধাৰলৈ গৈ আছে শুক্লপক্ষত পৰিছে আকৌ আন্ধাৰৰ পৰা পোহৰলৈ গৈ আছে কৃষ্ণপক্ষত আছে এইখিনি দেখুওৱাখিনি তেনেকুৱা ধৰণে হ'ব লাগিব মাজত যিখিনি ইয়াত গোল কৰি দেখুওৱা হৈছে সেইখিনি তোমালোকে নেদেখুৱালো সম্পূৰ্ণ কাষৰ শাৰী যিটো আছে সেইমতে তিথিসমূহৰ নাম তেনেধৰণে দেখুৱাব পাৰিবা ইয়াৰ পৰা আমাৰ কি হয় 15টা পঞ্চদশীলৈকে তিথিসমূহৰ নাম আমাৰ এই চিত্ৰটোৰ জৰিয়তে সম্পূৰ্ণ জানিবলৈ সুবিধা হ'ব এইটো অংকন কৰি তোমালোকে নিজৰ পঢ়া টেবুলৰ সন্মুখত ৰাখিব পাৰা তাৰপিছত এতিয়া চাবা যে এই যে লিখিলোঁ আমি তিথিসমূহ কোনটো তিথিতনো কোনজন মহাপুৰুষৰ জন্ম হৈছে বা কোনজন মহাপুৰুষৰ মৃত্যু হৈছে সেইটো উল্লেখ কৰি এখন আমি তালিকা প্ৰস্তুত কৰিব পাৰোঁ সেইখন কেনেধৰণে হৈছে চোৱা এইখন তালিকাত দেখুওৱা হৈছে মহাপুৰুষৰ নাম আৰু জন্মৰ তিথি কেনেকৈ আছে বৰ্ষটো উল্লেখ কৰিব পাৰা নিজৰ সুবিধা হ'ব প্ৰথমতে হৈছে ডক্টৰ ভূপেন হাজৰিকাক দেখুৱালে ভূপেন হাজৰিকা প্ৰতিপদ তিথি তাৰপিছত ৰামকৃষ্ণ পৰমহংসদেৱ দ্বিতীয়া তৃতীয়াত আছে বল্লভাই পেটেল চতুৰ্থীত আছে APJ আব্দুল কালাম পঞ্চমীত আছে হৰিদেৱ ষষ্ঠীত আছে BR আম্বেদকাৰ সপ্তমীত আছে স্বামী বিবেকানন্দ অষ্টমীত আছে ভগৱান শ্ৰীকৃষ্ণ নৱমীত আছে ভগৱান ৰাম শ্ৰীমন্ত শংকৰদেৱ আছে দশমী জৱাহৰলাল নেহেৰু দিয়া হৈছে একাদশী মহাত্মা গান্ধী দ্বাদশী তিথি মহাবীৰ ত্ৰয়োদশী তিথি সৰ্বপল্লী ৰাধাকৃষ্ণন চতুৰ্দশী তিথি গৌতম বুদ্ধ পূৰ্ণিমা গতিকে কিমান ধুনীয়াকৈ ইয়াত ক্ৰম অনুসৰি তিথিসমূহৰ নাম আৰু একোজন মহান ব্যক্তিৰ জন্ম সেই ব্যক্তিসকলৰ নাম ইয়াত উল্লেখ কৰি প্ৰস্তুত কৰা হৈছে চাই ল'বা গতিকে তোমালোকে এনেধৰণে যদি তালিকা দুখন প্ৰস্তুত কৰি লোৱা প্ৰথম তালিকাখনত তোমালোকে কেনেধৰণে অমাৱস্যা কেনেধৰণে পূৰ্ণিমা হয় তিথিসমূহৰ নাম কাষত তোমালোকে পক্ষটো উল্লেখ কৰিব পাৰিবা কোনটো দিশত কৃষ্ণপক্ষ আৰু কোনটো দিশত শুক্লপক্ষ সেইটো আহিলে আৰু দ্বিতীয়খন
তালিকা হ'ব এনেধৰণে নাম আৰু তেওঁলোকৰ জন্মৰ তিথিটো। গতিকে এনেধৰণে তোমালোকে সকলোৱে তালিকা দুখন প্ৰস্তুত কৰি লৈ নিজৰে পঢ়া টেবুলৰ সন্মুখত ৰাখিব পাৰিবা। আৰু তিথি জ্ঞানম পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি ইয়াৰ আধাৰতে কৰিব পাৰিবা। এতিয়া চিত্ৰটোৰ জৰিয়তে তোমালোকে চাব পাৰা যে পূৰ্ণিমা কেতিয়া হয়, অমাৱস্যা, পূৰ্ণিমা কদাভৱতী, অমাৱস্যা কদাভৱতী। কৈছে অন্তিম তিথি ইপিনে পূৰ্ণিমা হৈছে, ইফালে অন্তিম তিথি অমাৱস্যা হৈছে। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। লগতে যিসমূহে ভিডিঅ'টো চাইছা প্ৰত্যেকে একোটা কমেণ্ট কৰি পেলাই কেনেকুৱা লাগিছে জনাবা। লগতে কিবা প্ৰশ্ন থাকিলে অৱগত কৰিবা। নমো নমঃ।